নমস্কাৰ এক গুৰুত্বপূৰ্ণ নটিফিকেশ্যন যোৱা 23 ডিসেম্বৰ তাৰিখে প্ৰকাশ পাইছে আৰু নটিফিকেশ্যনখনৰ মতে আগন্তুক 26 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈকে যোৰহাট ডিস্ট্ৰিক্ট লাইব্ৰেৰী যোৰহাটত যি এনুৱেল জেনেৰেল মিটিং হ'ব গৈ আছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তাত যিসকলে ডেলিগেটছ হিচাপে অংশ ল'ব অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকল তেওঁলোকৰ বাবে 26 ডিসেম্বৰ তাৰিখটি স্পেশাল ক্যাজুয়াল লিভ দিয়া গৈছে তেওঁলোকে স্পেশাল ক্যাজুয়াল লিভ 26 ডিসেম্বৰ তাৰিখটিত ল'ব পাৰিব আৰু এটি গুৰুত্বপূৰ্ণ কথা হ'ল যে এই আদেশটি বা এই নটিফিকেশ্যনটি আমাৰ স্কুল শিক্ষা বিভাগৰ অধীনত যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে প্ৰযোজ্য নহ'ব তেওঁলোকৰ কাৰণে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা সেপাৰেট অৰ্ডাৰ ইস্যু হ'ব যোনটো অৰ্ডাৰ in this matter এই বিষয়টোৰ ওপৰত হ'ব in respect of the teachers শিক্ষকসকলৰ কাৰণে on both the days 26 and 27 December 2025 এই নটিফিকেশ্যনখনৰ মতে অকল 26 ডিসেম্বৰ তাৰিখটিতহে স্পেশাল ক্যাজুয়াল লিভ দিয়া গৈছে আৰু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আন এটি সেপাৰেট যোনটো অৰ্ডাৰ ওলাব হেতু অৰ্ডাৰৰ যোগেদি 27 ডিসেম্বৰটো 26 ডিসেম্বৰৰ লগত 27 ডিসেম্বৰ তাৰিখটিকো স্পেশাল ক্যাজুয়াল লিভ দিয়া হ'ব 27 ডিসেম্বৰটো যেহেতু 4th স্যাটাৰডে হয় অন্য কৰ্মচাৰীসকলৰ কাৰণে বন্ধ বাৰ গতিকে তেওঁলোকৰ কাৰণে স্পেশাল ক্যাজুয়াল লিভৰ প্ৰয়োজন নাই কিন্তু আমাৰ শিক্ষকসকলৰ কাৰণে যেহেতু খোলা বাৰ গতিকে 27 ডিসেম্বৰটিও বন্ধ থাকিব স্পেশাল ক্যাজুয়াল লিভৰ ব্যৱস্থা থাকিব কিন্তু তাৰ কাৰণে এটা পৃথক নটিফিকেশ্যন প্ৰকাশ পাব স্কুল শিক্ষা বিভাগৰ ফালৰ পৰা এই নটিফিকেশ্যনখন মতে সেই স্পেশাল ক্যাজুয়াল লিভ শিক্ষকসকলে নাপাব